নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ঘৰলৈ কলা মেকুৰী অহাটো কিহৰ সংকেত, ই শুভ নে অশুভ। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, শাস্ত্ৰত মেকুৰীক নেতিবাচক শক্তিৰ উৎস বুলি গণ্য কৰা হয়। মেকুৰী ঘৰলৈ বাৰে বাৰে অহাটোক শুভ মানা নহয়, লগতে মেকুৰীক কোনো ঠাইত দেখাটোকো অশুভ মানা হয়। শাস্ত্ৰৰ অনুসাৰে মেকুৰীৰ লগত জড়িত কিছু কথাই হানি ও অশুভতাৰ ইংগিত দিয়ে। আজি শাস্ত্ৰৰ অনুসাৰে এই মেকুৰীৰ লগত জড়িত কেইটামান শুভ ও অশুভ সংকেতৰ বিষয়ে আলোচনা কৰিম। সেয়েহে জানো আহক ইয়াৰ বিষয়ে সবিশেষ। ইয়াৰ ভিতৰতে কলা মেকুৰীয়ে যদি ৰাস্তা কাটে তেন্তে ইয়াক বহুতো অশুভ মানা হয়। কলা মেকুৰীয়ে যদি বাওঁফালৰ পৰা সোঁফালে ৰাস্তা পাৰ হয় তেন্তে ই বহুতো অশুভ হয়। লগতে যদিহে কলা মেকুৰীয়ে ঘৰত মল ত্যাগ কৰে তেন্তে ইয়াকো শুভ মানা নহয়। সপোন শাস্ত্ৰৰ অনুসাৰে কলা মেকুৰীৰ সপোনত দেখাটো শুভ সংকেত। সপোনত কলা মেকুৰী দেখিলে ই আহিব লগা সময়ত ধন লাভ হোৱাৰ সংকেতক বুজায়। কিন্তু যদি সপোনত কলা মেকুৰীয়ে আপোনাৰ ওপৰত বা আন কাৰোৰ লগত কাজিয়া কৰা দেখা পায় তেন্তে ইয়াক বহুতো অশুভ মানা হয়। শাস্ত্ৰৰ মতে যদি ৰাতিপুৱাই আপুনি কলা মেকুৰী দেখা পায় তেন্তে ই ঘৰলৈ কোনো আলহী অহা নাইবা কোনো পুৰণা বন্ধুক লগ পোৱাৰ সংকেতক বুজায়। যদিহে এই কলা মেকুৰী চুপচাপ আপোনাৰ ঘৰত সোমাই আৰু নিজে ওলাই যায় তেন্তে ইয়াক সৌভাগ্যৰ প্ৰতীক মানা হয়। শাস্ত্ৰৰ অনুসৰি যদিহে এই কলা মেকুৰীৰ মাজত কাজিয়া হয় তেন্তে ই গৃহকলহ উৎপন্ন হোৱাৰ সংকেত। ইয়াৰ লগতে কলা মেকুৰীক যদি সোঁফালে এটা দিশত গৈ থকা দেখা পায় তেন্তে ইয়াক বহুতো শুভ মানা হয়। ই এক শুভ সংকেত।